হয় নিশ্চিতভাৱে বিজয়ৰ সংকল্প লোৱা হৈছে আমাৰ যি NDA মনোনীত যি 4গৰাকী প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ ইয়াতে আহি উপস্থিত হৈছে আমাৰ 4গৰাকী প্ৰাৰ্থী আমি অহা সোমবাৰে 23 তাৰিখে আমি মনোনয়ন পত্ৰ দাখিল কৰিম আৰু সেই মনোনয়ন পত্ৰ কেনেকৈ ধৰণে দাখিল কৰা হ'ব আজি ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি তপন দাসৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হৈছে এই সভাখনত আমি মনোনয়ন পত্ৰৰ দিনটোত কি ধৰণে আগবাঢ়িম সেই বিষয়ে আলোচনা হৈছে ক'ৰ পৰা কেনেধৰণে আপোনালোকে আগবাঢ়ি জিলা আয়ুক্তৰ কাৰ্যালয়লৈকে যাব আৰু কিমান মানুহ সমবেত হ'ব আমাৰ জিলা সভাপতি এই কথাটো কৈ দিলে ভাল হ'ব জানো ভাল হ'ব নেকি আমাৰ প্ৰতিটো সমষ্টিৰ পৰা প্ৰায় 10,000কে মানুহ আহিব আৰু খানাপাৰাত সমবেত হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত